স্টুডেন্ট লৈ আহিছো আজি হৈ যোৱা সোশিয়াল সায়েন্সৰ কোৱেশ্চন পেপাৰখন আৰু এটো সেট সি কোৱেশ্চন পেপাৰ হয় তো ছাত্ৰছাত্ৰীসকল ইয়াতে আমি 45 টা এমসিকিউ সলিউশন সহ লৈ আহিছো তোমালোকে ভালকে চাই লবা তোমালোকৰ কিমানটা শুদ্ধ হৈছে আৰু কমেন্টছত জনাবা আৰু ছাত্ৰছাত্ৰীসকল তোমালোকৰ সোশিয়াল সায়েন্সৰ প্ৰশ্ন পেপাৰখন বহুত টান দিছে এবাৰ তো তোমালোকে বহুতে সাগে চিন্তিত হৈ পৰিছা তোমালোকৰ পেপাৰখন টান হোৱাৰ বাবে তো তোমালোকে চিন্তা কৰিব নালাগে সোশিয়াল সায়েন্সটো তোমালোকক গ্ৰেছ মাৰ্কস দিব ছাত্ৰছাত্ৰীসকল এতিয়া তোমালোকে ভালকে চাই যোৱা তোমালোকৰ কিমানটা এমসিকিউ শুদ্ধ হৈছে আৰু কমেন্টছত তোমালোকে জনাবা প্ৰথম প্ৰশ্নটো দিছিলে তো প্ৰথম প্ৰশ্নৰ কাৰেক্ট অপচনটো হ'ব অপচন বি নেক্সট কোৱেশ্চন নম্বৰ 2 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ কোৱেশ্চন নম্বৰ 3 কাৰেক্ট আনসাৰ হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 4 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ কোৱেশ্চন নম্বৰ 5 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি কোৱেশ্চন নম্বৰ 6 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ কোৱেশ্চন নম্বৰ 7 ৰ কাৰেক্ট অপচন হ'ব অপচন বি কোৱেশ্চন নম্বৰ 8 অপচন ডি কোৱেশ্চন নম্বৰ 9 ৰ কাৰেক্ট অপচন অপচন এ কোৱেশ্চন নম্বৰ 10 ৰ কাৰেক্ট অপচন অপচন বি কোৱেশ্চন নম্বৰ 11 ৰ কাৰেক্ট অপচন ডি 12 অপচন সি কাৰেক্ট আনসাৰ 13 অপচন ডি কাৰেক্ট আনসাৰ 14 অপচন ডি কাৰেক্ট আনসাৰ 3 অপচন বি কাৰেক্ট আনসাৰ তাৰ পিছত নেক্সট 16 নম্বৰটো অপচন D correct answer 17 option A correct answer 18 number question tour correct option hobo option A next 19 number to option B correct answer 20 option B correct answer next 21 option B correct answer 22 option C correct answer 23 option D correct answer 24 option A correct answer next 25 option C correct answer 26 option B correct answer 27 option A correct answer 28 option B correct answer 29 option B correct answer 30 option D correct answer 31 option C correct answer next 32 option D correct answer 33 option C correct answer 34 option D correct answer 35 option B correct answer 36 option A correct answer 37 option D correct answer 38 option B correct answer 39 option A correct answer next 40 option B correct answer 41 option D correct answer 42 option B correct answer 43 option A correct answer next 44 number to option D correct answer and last 45 number MCQ to option B correct answer আৰু next তোমালোকৰ থিওৰি প্ৰশ্নখিনিও আছে তো এইখিনিও ভালকে তোমালোকে চাই লোৱা আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে কমেন্টছত জনোৱা তোমালোকৰ কিমানটা শুদ্ধ হৈছে আৰু প্ৰশ্ন পেপাৰখন তোমালোকক বহুত টান দিছে তোমালোকে বহুতে আমাক হোৱাটছআপতো মেছেজ দি আছিলা বা বহুতে কমেন্ট কৰি আছিলা হয় তোমালোকৰ এবাৰ প্ৰশ্ন পেপাৰখন বহুত টান দিছে ইংলিশতকৈও বেছি টান দিছে তোমালোকক সোশিয়াল সায়েন্সৰ প্ৰশ্ন পেপাৰখন তো সেবাই নিশ্চয় তোমালোকক এবাৰ সোশিয়াল সায়েন্সত গ্ৰেছ মাৰ্কস দিব তো তোমালোকে চিন্তা কৰিব নালাগে